নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ হোলেংগি এয়াৰপৰ্ট। তোমাৰ যিটো হোলেংগি এয়াৰপৰ্ট বুলি কয়, দনিকল এয়াৰপৰ্ট। তাত গৈ আছোঁ। বৰষুণ দি আছে, ৰাস্তা বহুত বেয়া। এজাক বৰষুণ দিলেই ৰাস্তা পুৰা ভাল ভাল দেখিছেনে কেনেকুৱা হৈ যায়, মানে যাবলৈ উপায় নাইকিয়া হৈ যায় ৰাস্তা, এনেকুৱা হয়। ভিডিঅ'টো চাই থাকিব। 1 घंटा हुआ है बारिश दिन, अभी रास्ता कैसा होगा? अभी ईटानगर का रास्ता जी तू एड करी तू की আছে इमान पानी আহিব। ইয়াৰ পৰা এয়াৰপৰ্টলৈ আছে 4 কিলোমিটাৰ। ইয়াৰ লেফ্ট চাইডে আপোনাৰ গ'লে এয়াৰপৰ্ট যাব, আৰু চিধা এইটো গহপুৰ ৰাস্তা হয়। এইটো মেথুনটো ইমান ধুনীয়াকৈ বনাই থৈছে ন, অৰিজিনেল নিচিনা লাগে দেখিবলৈ। বহুত ভাল লাগে চব চালে। আপোনালোকে আহিলে দেখিব, কোন কোন আহিছে কমেণ্ট কৰিব। ৰাস্তাটো বহুত ধুনীয়া লাগে, মানে ইমান ধুনীয়াকৈ বনাইছে নহয় ৰাস্তাটো। খালি অলপ লেণ্ডশ্লাইড হৈ কিনি ৰাস্তাটো অলপ বেয়া হৈছে বাৰু। এই পাহাৰবিলাক খহি থাকে যে, সেইটো কাৰণে ৰাস্তাবিলাক বহুত জল্দি জল্দি বেয়া হৈ যায়। Albahato, Donipolo. या तो और আৰু এইটোৱে হৈ গ'ল আপোনাৰ মেইন গেট এয়াৰপৰ্টৰ। এইটোৱে লোকেল ষ্টাইলত বনাই থৈছে অৰুণাচলৰ, বহুত সুন্দৰকৈ বনাই থৈছে গেটটো। হৈ গ'ল দনিপলো এয়াৰপৰ্ট এয়াৰপৰ্টৰ কম্পাউণ্ড। এইটো হৈ গ'ল আপোনাৰ তেল চেল ৰখা জেগা। কি সুন্দৰ ভিউ আহিছে চাবচোন। হেৰিটো নতুনকৈ বনাই আছে, যিটো দেখি আছে। আৰু আমি এতিয়া এইভাগে যাব লৈছোঁ, এইভাগে ৰাস্তা ব্লক আছে কাৰণে আমি আগেদি যামগৈ। ৰাস্তা দুটা ৰাস্তা আছে, এইভাগে ৰাস্তাটো ব্লক আছে, ইফালেদি যাব লাগিব। খেলি মেলি লাগি যায়, বহুত দিনত অহা ন, বহুত 1 বছৰমান হ'ল মানে অহাই নাই। এইটো আপোনাৰ টাৱাৰ নে কি কয়, এইটো ছিগনেলৰ। আকৌ ইয়াত অহাৰ লগে লগে আপোনাৰ পাৰ্কিং কাৰণে টিকেট কাটিব, টিকেট ল'ব লাগিব। টিকেট লৈ কিনি আপুনি ঘণ্টাত 40 টকা নে কিমান। আমাৰ 2 ঘণ্টা লাগিলে, 2 ঘণ্টাত 80 টকা ল'লে। 2 ঘণ্টা ৰখিলোঁ আমি, এডভান্সকৈ আহিবলগীয়া হ'ল বহুত। মানে লৰালৰিকৈ অহা হ'ল, বৰষুণো দি আছিলে যে কাম কৰিছে আগতে। কিন্তু আহোঁতে ইমান মানুহ, মানে ইমান ফ্লাইটত যোৱা মানুহ ইমান দেখা নাছিলোঁ আকৌ। এইবাৰ বহুত গাড়ী মানুহ ইমানেই মানুহ আহিছে, মানে গাড়ী ৰাখিবলৈ জেগা নাইকিয়া হৈ গৈছে, বহুত মানুহ, ইমান লাইন লাগি আছে। এইটো হ'ল টাৰ্মিনেলটো, দনিপলো এয়াৰপৰ্ট বুলি কয়, হোলেংগি। আৰু এইটো হৈ গ'ল মেইন গেট চেকিং। ইয়াৰ পৰা ডিপাৰ্চাৰ ইয়াত চেকিং কৰে, ইফালেদি সোমাই যাব। এইখন আহিছে দিল্লী ফ্লাইটটো আপোনাৰ এনে 2:30 বজাত আহে, কিন্তু আজি লেট হৈ গ'ল। আজি 3টা বাজিলে, 3টা বজাত পাইছেহি। আগতে কলকাতাটো পিছত আহে বুলি কয়, আজি কলকাতাটো ফাৰ্ষ্টত আহিলে ফ্লাইটখন, এই দিল্লীখন লাষ্টত আহিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। ধন্যবাদ, আৰু আগলৈও চাই থাকিব বুলি আশা থাকিল।